ভাল পাব, কংগ্ৰেছত কাম কৰি ভাল পাব। এইটো এটা বৃহৎ পৰিয়াল আৰু এই পৰিয়ালৰ সদস্য হৈ আজিৰ পৰা আপোনাৰ মংগলদৈত কংগ্ৰেছৰ বৃহৎ যোগদান সভা। আমছু নেতা মইনুল হকৰ নেতৃত্বত 5 শতাধিক কৰ্মী কংগ্ৰেছত যোগদান। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দৰঙত দেখা গৈছে কংগ্ৰেছৰ উত্থান। কিছুদিন আগতে দলগাঁও আৰু মংগলদৈ বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তৰ পৰা সহস্ৰাধিক কৰ্মী কংগ্ৰেছত যোগদান কৰে। আজি আকৌ মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তৰ পৰা 5 শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। দৰং জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ সভাপতিত্বত মংগলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এখনি যোগদান সভা। উক্ত সভাত চাউলখোৱা ৰৌমাৰী অঞ্চলৰ প্ৰায় 5 শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। দৰং জিলা আমছুৰ উপসভাপতি মইনুল হকে সুদীৰ্ঘ 20 বছৰ কাল আমছুৰ মজিয়াত থাকি এসপ্তাহ পূৰ্বে আনুষ্ঠানিকভাৱে আমছুৰ পৰা বিদায় লয় আৰু সোমবাৰে মংগলদৈ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। তেখেতৰ নেতৃত্বত চাউলখোৱা ৰৌমাৰী অঞ্চলৰ 2 শতাধিক ৰাইজে যোগদান কৰি কংগ্ৰেছ জিন্দাবাদ ধ্বনি দিয়ে। বিজেপি তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কঠোৰ সমালোচনা কৰে জ্যেষ্ঠ নেতা মাধৱ ৰাজবংশীয়ে। হয়, মই যোৱা 20টা বছৰ জাতীয় সংগঠন আমছুত কাম কৰিলোঁ আৰু এসপ্তাহমান আগত আমছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় হৈছোঁ। আজি মই ৰৌমাৰীৰ পৰা প্ৰায় 500মান আমাৰ ৰৌমাৰীবাসী ৰাইজ লৈ কংগ্ৰেছৰ তাত ৰাজীৱ ভৱনত জইন হৈছোঁ। ইয়াৰ উদ্দেশ্য হৈছে যে ভাৰতবৰ্ষত যিমান ৰাজনৈতিক দল আছে সকলো দলতকৈ পুৰণা দল হৈছে কংগ্ৰেছ দল আৰু এই কংগ্ৰেছ দলেই কেৱল ভাৰতবাসীৰ কোনো ধৰ্মৰ কথা নাই, সকলো ধৰ্মক একত্ৰিত কৰি দেশখনত আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা হাতত লয়। গতিকে কংগ্ৰেছ দলৰ নীতি আদৰ্শত আমি আকৰ্ষিত হৈ ইয়াত একেলগে আমি সকলোৱে মিলি জাতীয় কংগ্ৰেছ দলত যোগদান হৈছোঁ। মই মোৰ বক্তব্যত মই আটাইখিনি কথা কৈছোঁ। আজিৰ তাৰিখত দেশখন ৰক্ষা কৰিবৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাহিৰে অন্য কোনো নাই আৰু এই দেশখন ধৰ্ম নিৰপেক্ষ দেশখনৰ চৰিত্ৰ বিজেপি চৰকাৰে সলাব বিচাৰিছে, ধৰ্ম নিৰপেক্ষতা উঠাব বিচাৰিছে। সেইকাৰণে এই ভাৰতবৰ্ষৰ অসমৰ সকলো জনগোষ্ঠী ধৰ্মীয় মানুহ একত্ৰিত হৈ কংগ্ৰেছ দলত সহযোগ কৰিব লাগে, কংগ্ৰেছ দলত চৰকাৰ বনাব লাগে আৰু দেশখন ৰক্ষা কৰিব লাগে। নহ'লে দেশখন ধ্বংস হৈ যাব, খণ্ড বিখণ্ড হৈ যাব, মানুহৰ মাজত কটাকটি মৰামৰি হ'ব। সেইটো ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলে চেষ্টা কৰিছোঁ।